মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 9ৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন অৰ্থাৎ ভূগোল অধ্যয়নৰ লেসন নাম্বাৰ 1ৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক প্ৰশ্ন উত্তৰত 1 নম্বৰত দিয়া আছে ভূপৃষ্ঠ, মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ উপৰিভাগ মহাদেশ, স্থলভাগ আৰু মহাসাগৰৰ জলভাগ গঠিত। ইয়াৰে 71% জলভাগ আৰু বাকী 21% স্থলভাগ আগুৰি আছে। মহাদেশ কেইখনৰ ভিতৰভাগত সমভূমি, পাহাৰ পৰ্বত, মালভূমি, নদী উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰৰ কেইখনতো পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, গভীৰ খাদ, পাহাৰৰ নালি, প্ৰবল প্ৰাচীৰ আদি অৱবয়। তদুপৰি মহাসাগৰত সৰু ডাঙৰ বহুতো দ্বীপো দেখা যায়। ভূপৃষ্ঠ আৰু মহাচানক্ষ তলিৰ এইবোৰৰ অৱবয় যুগ যুগ ধৰি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। সময়ৰ গতিত এই অৱবয়বোৰৰ পৰিৱৰ্তন ঘটে। 2 নম্বৰ প্ৰশ্নত দিয়া আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হ'ব ভূপৃষ্ঠত কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ ফলত পৰিৱৰ্তনৰ অহৰহ সংঘটিত হৈ থাকে। কিছুমান পৰিৱৰ্তন খুব লাহে লাহে হয় আৰু আন কিছুমান হঠাৎ বা কম সময়ৰ ভিতৰত হয়। বাহ্যিক কাৰকবোৰ হ'ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, হিমবাহ, নদী, সাগৰৰ ঢৌ আদি। আৰু আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প আৰু আগ্নেয় উদগীৰণ আদি। 3 নম্বৰ প্ৰশ্নত দিয়া আছে বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহিৰৰ ফালৰ পৰা সংঘটিত হোৱাকে বাহ্যিক কাৰক বোলে। কেইটামান বাহ্যিক কাৰকৰ নাম সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদ নদী, হিমবাহ, সাগৰৰ ঢৌ আদি। তদুপৰি ভূপৃষ্ঠত থকা গছ গছনি, জীৱ জন্তু আদি জৈৱিক কাৰকেও ভূপৃষ্ঠৰ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায়। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে ভূমিকম্প আৰু আগ্নেয় উদগীৰণ কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব আভ্যন্তৰীণ কাৰকবোৰ আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলিৰ ভাগতো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হ'লেই মহাদেশ বা মহাসাগৰৰ তলিভাগৰ কোনো অংশ উঠি আহিব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হ'লে ভূমিকম্প আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰ সৃষ্টি হয়। আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া জড়িত হৈ আছে, যাক ফলকবোৰে গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়। সেয়েহে ভূমিকম্প আৰু আগ্নেয় উদগীৰণৰ আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে নদী অৱবাহিকা বুলিলে কি বুজায়। নদী অৱবাহিকাৰ এটি চিত্ৰ অঁকা। ইয়াৰ উত্তৰ হ'ব এখন নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ যোগেদি একোটা এলেকাৰ পানী কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক অৱবাহিকা বুলি কোৱা হয়। একোখন নদীৰ ক্ৰিয়া সাধাৰণতে অৱবাহিকাতে সীমাবদ্ধ হৈ থাকে। এইখন এখন নদী অৱবাহিকাৰ ছবি। এইখন তোমালোকে ভালদৰে চাবা, এইটো তোমালোকৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ছয় নম্বৰ প্ৰশ্নত দিয়া আছে উপনদী কি? ব্ৰহ্মপুত্ৰৰ 2খন প্ৰধান উপনদীৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব উৎসৰ পৰা
সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহত মিলিত হোৱা শাখা উপনদীসমূহক উপনদী বোলায়। ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদী হ'ল পুঠিমাৰী আৰু ভৰলু। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া। ইয়াৰ উত্তৰ হ'ব নদী এখনে উচ্চভূমিৰ থিয় চালেৰে নামি অহা মৃদু ঢালযুক্ত ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত ইয়াৰ খনন কাৰ্যৰ পৰিৱৰ্তন ঘটে। কাৰণ উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল, গতি ঠেক আৰু দ। সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবেই নদীৰ গতিবেগ হ্ৰাস পাই আহে আৰু সোঁতে কঢ়িয়াই অনা গেটবোৰে ক্ৰমে জমা হ'বলৈ ধৰে। ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে। এনেদৰে নদীৰ গভীৰতা কমি অহাৰ ফলত পানীভাগ বোৱাই নিয়াৰ কাৰণেই নদীয়ে দুয়োপাৰত খনন কাৰ্য চলাই গতিপথ বহলাবলৈ বাধ্য হয়। নদীৰ এনেদৰে হোৱা খনন কাৰ্যকেই পাৰৰ খনন বা পাৰ্শ্ব খনন বোলা হয়। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজায়? ইয়াৰ উত্তৰ হ'ব উচ্চভূমিৰ থিয় ঢালেৰে বৈ অহা ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীখনত শক্তিৰ পৰিৱৰ্তন ঘটে। কাৰণ উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল, গতিপথ ঠেক আৰু দ। সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবেই নদীৰ গতিবেগ হ্ৰাস পাই আহে আৰু সোঁতে কঢ়িয়াই অনা গেটবোৰ ক্ৰমে জমা হ'বলৈ ধৰে। ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে। এনেদৰে নদীৰ গভীৰতা কমি অহাৰ ফলত পানীভাগ বোৱাই নিয়াৰ কাৰণেই নদীয়ে দুয়োপাৰত খনন কাৰ্য চলাই গতিপথ বহলাবলৈ বাধ্য হয়। নদীৰ এনেদৰে হোৱা খনন কাৰ্যকেই পাৰ খনন বা পাৰ্শ্ব খনন বোলে। গৰাখহনীয়া নদীৰ পাৰ্শ্ব খননৰে পৰিণতি। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে অশ্বঘোৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে এটি ভালদৰে মনত ৰাখিবা। এখন নদী সমতলৰ মৃদু ঢালেদি বৈ যাওঁতে ইয়াৰ গতিপথ স্বাভাৱিকতে একা-বেকা হৈ পৰে। ইয়াৰ উপৰিও নদীৰ পাৰ্শ্ব খনন কাৰ্যই ইয়াৰ গতিপথ আৰু অধিক একা-বেকা কৰি তোলে। নদীৰ এনে গতিক বক্ৰগতি বা সাৰ্পিল গতি বুলি কোৱা হয়। নদীৰ এই গতি ইমানেই ভাঁজযুক্ত হৈ পৰে যে কোনো ঠাইত বাৰিষাৰ বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত নদীখনে কঢ়িয়াব নোৱাৰাত পৰে। সেই সময়ত নদীয়ে নিজৰ গতি পোন কৰি গতিপথৰ ভাঁজ থকা অংশ এৰি দিয়ে। নদীয়ে এৰি দিয়া অংশ কিছুমান পাছলৈ হ্ৰদ বা বিলৰ ৰূপ লয়। এনেদৰে ঘোঁৰাৰ খুৰা আকৃতিৰ ৰূপ লোৱা হ্ৰদ বা বিলকেই অশ্বঘোৰা হ্ৰদ বোলা হয়। এইখন এখন অশ্বঘোৰা হ্ৰদ। এইখন আমেৰিকা যুক্তৰাষ্ট্ৰত কলৰাডো নদীয়ে সৃষ্টি কৰা এখন বা এটা অশ্বঘোৰা হ্ৰদ। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা। ইয়াৰ উত্তৰ হ'ব প্লাৱনভূমি হ'ল নদীৰ অৱক্ষেপণ কাৰ্যৰ ফলত সৃষ্টি হোৱা এক ধৰণৰ অসমতল ভূমি। অৰ্থাৎ নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত নদীৰ গতিপথ দুয়োপাৰে যুগ যুগ ধৰি জমা হোৱা গেট। এই গেটসমূহ নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ দুয়োপাৰে জমা হোৱাৰ ফলত প্লাৱনভূমিৰ সৃষ্টি হয়। এইবোৰে কালক্ৰমত এক প্ৰকাৰৰ সমভূমি গঢ়ি তোলে আৰু এই সমভূমিকেই প্লাৱনভূমি বুলি কোৱা হয়। এই প্লাৱনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে নদীৰ গতিপথৰ ক'ত আৰু কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা। ইয়াৰ উত্তৰ হ'ব নদীৰ বুকুত বালি বোকা জমা হৈ সৃষ্টি হোৱা বালিচৰবোৰ বহুতো দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে।
এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ আকৃতিৰ। বাৰিষাৰ নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ আকৃতিৰ পৰিৱৰ্তন ঘটায়। খৰালি কালত নদীৰ পানী কমি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু বৰ অসংখ্য বালিচৰ দেখা যায়। কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালাৰদিয়া নামৰ দ্বিতীয় মাজুলী সদৃশ আন এটা বালিচৰ দেখা যায়। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে বদ্বীপ সৃষ্টি কেনেকৈ হয় লিখা। ইয়াৰ উত্তৰত হ'ব নৈৰ মোহনাত ঘেট জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত য'ত নৈ গৈ পৰে তাতেই নৈয়ে কঢ়িয়াই অনা ঘেট জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰ আকৃতি অসমীয়া বৰ দৰেই, সেয়ে এই দ্বীপবোৰক বদ্বীপ বোলা হয়। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে মৰুভূমিৰ বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা। ইয়াৰ উত্তৰত হ'ব মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণেই মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে। ধূলি বালিবোৰ বতাহে অনায়াসেই এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে। অৱনমন ক্ৰিয়াৰ ফলত আৰু মৰু অঞ্চলত সঘনেই ধূলিৰ ধুমুহা উদ্ভাৱন হয়। এনেদৰে অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত বতাহৰ ক্ৰিয়া প্ৰবল হয়। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে অৱনমন বুলিলে কি বুজায়। ইয়াৰ উত্তৰত হ'ব মৰুভূমিত উদ্ভিদৰ আৱৰণ গতি পাতলীয়া হোৱাৰ কাৰণেই মৰুপৃষ্ঠত বতাহে সহজেই ক্ৰিয়া কৰিব পাৰে। ধূলি বালিবোৰৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে বালিয়াৰীৰ সৃষ্টি কেনেকৈ হয়। ইয়াৰ উত্তৰ হ'ব অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ যি ঠাইত জমা হয় তাত মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল'ব পাৰে। এনে পাহাৰক পাহাৰ বা বালিয়াৰী বুলি কোৱা হয়। বতাহৰ ধৰ্ম, গতিপথ, শক্তি আৰু উদ্ভিদৰ আৱৰণৰ আদিৰ ওপৰত ভিত্তি কৰি বালিৰ পাহাৰৰ আকাৰ আকৃতিৰ বেলেগ হয়। তদুপৰি মৰুভূমিবোৰৰ প্ৰাকৃতিক পৰিৱেশ একে নোহোৱাৰ কাৰণেও বালিৰ পাহাৰবোৰ মাজত পাৰ্থক্য দেখা। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে ইনচেলবাৰ্গ কি। ইয়াৰ উত্তৰত হ'ব ইনচেলবাৰ্গ হৈছে মৰুভূমিত অৱস্থিত একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ। জাৰ্মান শব্দ ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত। 17 নম্বৰ কুৱেশ্যনত দিয়া আছে হিমবাহৰ সংজ্ঞা দিয়া আৰু ইয়াৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা। হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য লিখা। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ অতি শীতল অঞ্চলবোৰ উপৰিভাগ বৰফেৰে ঢাকি ৰাখিছে। এনে অঞ্চলবোৰৰ ভিতৰত 2 মেৰু অঞ্চলত আৰু অতি ওখ পৰ্বতৰ উচ্চ অংশবোৰ পৰে। এনেবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকেই হিমবাহ বুলি কোৱা হয়। নদী আৰু হিমবাহৰ মাজত থকা পাৰ্থক্য হ'ল নদীৰ সোঁত প্ৰবল আৰু হিমবাহৰ সোঁত লেহেম গতিৰ। 6 নম্বৰ পাৰ্থক্যটো হৈছে নদী হ'ল বোৱতী পানীয়ে সৃষ্টি কৰা এক জলৰাশি আৰু হিমবাহ হ'ল জমা হৈ থকা এক হিমখণ্ড। 9 নম্বৰ পাৰ্থক্যটো হ'ল নদী গ্ৰীষ্ম প্ৰধান অঞ্চলত থাকে আৰু হিমবাহ শীত প্ৰধান অঞ্চলতে থাকে। 18 নম্বৰ কুৱেশ্যনত দিয়া আছে গ্ৰাফ কি। চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাফবোৰ দেখুওৱা। ইয়াৰ উত্তৰত হ'ব হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰকে সামাজিকভাৱে গ্ৰাফ বোলা হয়। গ্ৰাফ 4 প্ৰকাৰৰ যেনে
ভূমিগ্ৰাপ হিমবাহ উপত্যকাৰ তলিয়েদি বৈ অহা গ্ৰাপক ভূমিগ্ৰাপ বোলা হয়। 2 নম্বৰটো হৈছে পাৰ্শ্বগ্ৰাপ হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাপক পাৰ্শ্বগ্ৰাপ বুলি কোৱা হয়। আৰু 3 নম্বৰটো হৈছে মধ্যগ্ৰাপ কেতিয়াবা কোনো বিশেষ ঠাইত দুফালৰ পৰা দুটা হিমবাহ মিলি দুয়োপাৰে পাৰ্শ্বগ্ৰাপ সংযোজিত হৈ ডাঙৰ হিমবাহটোৰ মাজেৰে উঠি যাবলৈ ধৰে এনেই গ্ৰাপক মধ্যগ্ৰাপ বুলি কোৱা হয়। আৰু 4 নম্বৰটো হৈছে প্ৰান্তগ্ৰাপ হিমবাহৰ শেষৰ সীমাত জমা হোৱা গ্ৰাপক প্ৰান্তগ্ৰাপ বোলে। ঊনৈশ নম্বৰ কুৱেশ্যনত দিয়া আছে হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা। ইয়াৰ উত্তৰত হ'ব পাৰ্বত্য বা উপত্যকা হিমবাহবোৰৰ প্ৰধানকৈ ইউৰোপৰ আলপাছ উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়াৰ হিমালয় অঞ্চলত দেখা যায়। এইবিধ হিমবাহ সাধাৰণতে দুশাৰী পৰ্বতৰ মাজত উপত্যকাৰে নামি আহে। এনে হিমবাহ বৰফখণ্ডৰ লগতে সৰু বৰ শিল বালি জৈৱিক পদাৰ্থ আদি কঢ়িয়াই আনে। হিমবাহৰ গতি দীঘলীয়া পথালিয়ে ইয়াক ইউ আকৃতিৰ হোৱা দেখা যায়। বাহিৰ বহিত পদাৰ্থৰ দ্বাৰা ঘটা প্ৰবল ঘৰ্ষণৰ ফলত গতিপথ গভীৰ আৰু থিয় ধৰণৰ হয়। কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে। তেতিয়া সকলো ফালৰ পৰা চলা খনন কাৰ্যৰ পৰ্বতৰ শিঙাৰ চোকা জোঙাৰ দৰে হয়। এইবোৰক হিমবাহে সৃষ্টি কৰা শৃংগ বোলা হয়। আলপাছ আৰু হিমালয়ৰ পৰ্বতত এনেই ক্ষয়জনিত জোঙা শৃংগ বহুতো আছে। 20 নম্বৰত দিয়া আছে উপকূল কাক বোলে। ইয়াৰ উত্তৰ হ'ব সাগৰ মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয়। 21 নম্বৰ কুৱেশ্যনত দিয়া আছে বালিয়াটত কি ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা। ইয়াৰ উত্তৰ হ'ব উপকূলৰ তট অংশত জমা হোৱা গেদ বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লেই তাত স্বাভাৱিকভাৱেই এক প্ৰকাৰৰ সমতল সদৃশ অৱবয়ৰ সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱবয়ক বালিয়ট বুলি কোৱা হয়। সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱবয় গঢ়ি উঠে। এই ধৰণৰ তটৰ বালি অতি মিহিৰ পৰা শিলৰ আকাৰ হ'ব পাৰে। উপকূলৰ বালিয়াটবোৰেই মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে। 22 নম্বৰ কুৱেশ্যনত দিয়া আছে সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনেধৰণৰ পৰিৱৰ্তনৰ সাধন কৰে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব সাগৰ মহাসাগৰৰ উপকূল অঞ্চলত তিনিটা প্ৰধানকৈ কাৰকৰ দ্বাৰা ক্ৰিয়া কৰি উপকূল অঞ্চলক ব্যাপক পৰিৱৰ্তন সাধন কৰে। এই কাৰক তিনিটা হ'ল বৰষুণ বতাহ আৰু সাগৰৰ ঢৌ। এই তিনিটা কাৰকৰ ভিতৰত সাগৰৰ ঢৌৱে অহৰহ ক্ৰিয়া কৰি উপকূলীয় অঞ্চলত যথেষ্ট পৰিৱৰ্তন সাধন কৰে। অৱশ্যে পৃথিৱীৰ সকলো উপকূলতে ঢৌৰ প্ৰভাৱ একে নহয়। উপকূলীয় ভূতাত্ত্বিক গঠন কাষৰীয়া সাগৰৰ গভীৰতা নৈৰ উপস্থিতি বতাহ ক্ৰিয়া উপকূলীয় উদ্ভিদৰ আৱৰণ আদি বহুতো কাৰকৰ ওপৰত ঢৌৰ ধৰ্ম আৰু প্ৰবল্য নিৰ্ভৰ কৰে। ঢৌৰ ক্ৰিয়াৰ ফলতে সাগৰ মহাসাগৰৰ উপকূলীয় কিছুমান অৱবয়ৰ সৃষ্টি হৈছে। উপকূলত সৃষ্টি হোৱা এই অৱবয়বোৰৰ কিছুমান ক্ষয়জনিত আৰু কিছুমান অৱক্ষেপণজনিত হয়। সাগৰ মহাসাগৰৰ ঢৌৱে ক্ৰিয়া কৰি উপকূলৰ তট অংশত বালিয়াৰ তট অৱবয়ৰ সৃষ্টি কৰে। উপকূল অঞ্চলত পাহাৰীয়া আৰু টান শিলেৰে গঠিত হ'লে ঢৌৱে থিয় গৰাৰ সৃষ্টি কৰে। 23 নম্বৰ কুৱেশ্যনত দিয়া আছে তলত দিয়া কাৰক আৰু অৱবয়বোৰৰ কোনটো কাৰ সৃষ্টি কাৰ চিনেৰে দেখুওৱা। নদী হ'ল প্লাৱনভূমি বালিয়াটত বা
ইনচেলবাৰ্গ আৰু বতাহ বদ্বীপ বালিৰ পাহাৰ পাৰ্শ্বগ্ৰাফ হিমবা জঙা শৃংগ বালিচৰ যাক ভি উপত্যকা বুলি কোৱা আৰু সাগৰৰ ঢৌ অৰ্চকুৰা হ্ৰদ উপকূল ইউ উপত্যকা। ইয়াৰ উত্তৰবিলাক হ'ব নদী হ'ল প্লাৱনভূমি, বদ্বীপ বালিচৰ অৰ্চকুৰা হ্ৰদ আৰু বতাহ হ'ল ইনচেলবাৰ্গ বালিৰ পাহাৰ, হিমবা হ'ল পাৰ্শ্বগ্ৰাফ জোঙা শৃংগ ইউ উপত্যকা আৰু ভি উপত্যকা আৰু সাগৰৰ ঢৌ বালিয়াটত আৰু উপকূল। 24 নম্বৰ প্ৰশ্নত দিয়া আছে ভূপৃষ্ঠৰ ভৱিষ্যতে কেনেধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা। ইয়াৰ উত্তৰত হ'ব ভূপৃষ্ঠত বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰেই অবিৰতভাৱে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি আছে। সাধাৰণতে আভ্যন্তৰীণ ক্ৰিয়াবোৰৰ হঠাতে ভূপৃষ্ঠক ব্যাপক পৰিৱৰ্তন সাধন কৰে। এনে প্ৰক্ৰিয়াই ভূমিকম্প, আগ্নেয় উদগীৰণ প্ৰায়ে ভূপৃষ্ঠৰ সমতা নষ্ট কৰি ইয়াক ঠাই বিশেষে ওখ চাপৰ কৰি তোলায়। আনহাতে বাহ্যিক কাৰকবোৰৰ নানা প্ৰকাৰে ক্ৰিয়া কৰি ভূপৃষ্ঠৰ ওখ ঢাপবোৰ কমাই আনি ইয়াক সমতা প্ৰদান কৰিবলৈ চেষ্টা কৰে। বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰে ক্ৰিয়া কৰি থকাৰ বাবে আমাৰ পৃথিৱীৰ উপৰিভাগে বৰ্তমানৰ ৰূপ পৰিগ্ৰহণ কৰিছে। এইবোৰ কাৰকেই ভৱিষ্যতেও ক্ৰিয়া কৰি ভূপৃষ্ঠৰ ৰূপৰ পৰিৱৰ্তন সাধন কৰিব পাৰে।